Good afternoon. আহ, আজি মই এটা সৰু টিপছ লৈ আহিছোঁ। টিপছটো তাৰমানে একচুৱেলি কি হ'ল, মই চুলিখিনি মোৰ খুব সৰি আছিলে। চ' ভাবিলোঁ মই নিজে অকণমান যত্ন লওঁ। একচুৱেলি মোৰ বহুত থাইৰয়ডৰ কাৰণে চুলি সৰি পাতল হৈ গৈছে। যত্নটো লওঁ, বহুতবাৰ কেৰাটিনো কৰিলোঁ, নেন'প্লাষ্টিও কৰিলোঁ, বাট মেডিচিনৰ কাৰণে চুলি সৰাটো বন্ধ নহয়। চ' ঘৰুৱা ট্ৰিটমেণ্টো কৰিছোঁ আগতে। চ' ঘৰুৱা ট্ৰিটমেণ্ট কৰিলে অলপমান কমে আৰু মেডিচিনৰ কাৰণে আকৌ হয়। চ' আজি মই ঘৰুৱা ট্ৰিটমেণ্ট এটা নিজৰ ওপৰত কৰিলোঁ, কৰি পেলাই ভাবিলোঁ যে মই আপোনালোককো ট্ৰিটমেণ্টটোৰ বিষয়ে জনাওঁ। আৰু যদি কাৰোবাৰ খুব বেছি হেয়াৰ ফল হৈ আছে, তেতিয়াহ'লে তেওঁলোকে এই ট্ৰিটমেণ্টটো নিজে ঘৰত বনাই কৰিব পাৰিব। ট্ৰিটমেণ্টটো বহুত একদম চিম্পল হয়। ট্ৰিটমেণ্টটো এনেকুৱা হয়, মই মানে ঘৰতে এল'ভেৰা গছ আছিলে, চ' মই এল'ভেৰা লগালোঁ ফাৰ্ষ্ট। তাৰপিছত মোৰ কি কৰিলোঁ, অকণমান আদা আৰু নৰসিংহৰ পাত, যিটোক আমি কাৰি পাত্তা বুলিও কওঁ, নৰসিংহৰ পাত দুটাকে পেষ্ট কৰি খুব ভালকৈ ৰসখিনি উলিয়াই একদম স্কেল্পত মাছাজ কৰিলোঁ আৰু তাত মই কিন্তু মোৰ নিজে বনোৱা এটা অইল আছে, নাৰিকল তেল মই বনাই থৈ দিছিলোঁ চুলিত লগোৱাৰ কাৰণে, সেই তেলটোও মিক্স কৰি পেলাই খুব ভালকৈ মাছাজ কৰি লগাই মই অকল পানীৰে ধুই দিছোঁ। আজি মই এনেকৈ থাকিম আৰু অহাকালিলৈহে মই চেম্পু কৰিম। চ' মোৰ যোৱাবাৰত এনেকৈ কৰিছিলোঁ, যোৱা সপ্তাহতো কৰিছিলোঁ, কৰোঁতে কিন্তু মোৰ চুলি সৰাটো আগতকৈ অলপ কমিছে। আপোনালোকৰো যদি কাৰোবাৰ তেনেকুৱা প্ৰব্লেম থাকে, তো উইকলি যদি আপোনালোকে এনেকৈ ট্ৰিটমেণ্ট লয়, হয়তো আশা কৰোঁ ভাল হ'ব লাগে। চ' ভাল পাব চাগে। যদি এবাৰ ট্ৰাই কৰি চাব পাৰে, যদি মোৰ ওপৰত বিশ্বাস আছে, ট্ৰাই এটা কৰি চাব পাৰে। 2-3 সপ্তাহমান লগালে বহুত যথেষ্ট পৰিমাণৰ হেয়াৰ ফলটো কমে। চ' যদি আপোনালোকৰ এনেকুৱা স্কিন বা হেয়াৰত কিবা প্ৰব্লেম থাকে, আপোনালোকে মোক কমেণ্টছ কৰি জনালে আৰু মোৰ মেছেঞ্জাৰত আপোনালোকে মেছেজ কৰিব পাৰে। বাট ৰাতি 11-12 বজাত নহয় দেই। এয়া যে ৰাতি বহুত আছে, ৰাতি 11 বজাত হাই হেল্ল' কি খবৰ, ডিনাৰ হ'ল নে নাই, এইটো নহয় প্লিজ হা। আপোনালোকে মোক দিনৰ ভাগতে মেছেজ কৰিব। আৰু মেক্সিমাম মোৰ ফেচবুক ফ্ৰেণ্ডৰ তাতে মোৰ ফোন নাম্বাৰ আছে, কাৰণ তেওঁলোকক মই চিনি পাওঁ আৰু লগো পাইছোঁ। মোৰ মেক্সিমাম পাৰ্লাৰ্ছ আছে, তেওঁলোকে মোক লগ পায়ে থাকে আৰু তেওঁলোকৰ তাত মোৰ নাম্বাৰ আছে। চ' আপোনালোকে মোক ফোনো কৰিব পাৰে বা হোৱাটছআপত মেছেজো কৰিব পাৰে। আৰু এটা কথা, বহুত পাৰ্লাৰ আছে, মই গোটেই নৰ্থ ইষ্টত ঘূৰিছোঁ, দেখিছোঁ বহুত পাৰ্লাৰ আছে, যোন পাৰ্লাৰবোৰৰ মানে কিছুমান সৰু সমস্যা থাকে। তেওঁলোকে সেই সমস্যাটোক লৈ তেওঁলোকে মানে কি হয়, পাজল হৈ যায়। যদি কাৰোবাৰ তেনেকুৱা কিবা প্ৰব্লেম থাকে বা কিবা কুৱেশ্যন থাকে, কিবা জানিবলগীয়া থাকে, কিবা যদি এনেকুৱা থাকে, আপোনালোকে মোক কণ্টেক্ট কৰক। মই আপোনালোকক ফ্ৰীতে মই গোটেই চলিউশ্যনখিনি দিম। কাৰণ মই 25 বছৰৰ পৰা স্কিন আৰু হেয়াৰৰ ওপৰতে কাম কৰি আছোঁ আৰু বহুত ষ্টুডেণ্টকো মই ট্ৰেইনিং দিলোঁ। আৰু নৰ্থ ইষ্টৰ বহুত পাৰ্লাৰ্ছ আছে, য'ত গৈ মই তেওঁলোকক ট্ৰেইনিংবোৰ দিওঁ। মানে গোটেই স্কিনৰ ওপৰত, হেয়াৰৰ ওপৰত, কেৰাটিনৰ ওপৰত, বটক্স, নেন'প্লাষ্টিয়া, তাৰপিছত নেইল আৰ্ট, BB গ্ল', CC গ্ল', তেনেকৈ মাইক্ৰ'ব্লেণ্ডিং, আইলেছেছ, চ' লিপ কালাৰ, এইবোৰৰ ওপৰত মই ট্ৰেইনিং দি থাকোঁ। গোটেই নৰ্থ ইষ্টত ঘূৰি ট্ৰেইনিং দিওঁ। আগতে মোৰ একাডেমি আছিলে, এতিয়া মই একাডেমিখন বন্ধ কৰি মই গোটেই নৰ্থ ইষ্টত ঘূৰি তেনেকেই মই পাৰ্লাৰবোৰক ট্ৰেইনিং দি আছোঁ। যদিও আপোনালোকে এই বিষয়ে কিবা জানিব বিচাৰে বা আপোনালোকক ট্ৰেইনিঙৰ দৰকাৰ হয় বা কিছু টিপছ লাগে, মোক জনাব। যদি কিবা ট্ৰেইনিং লাগে, প্ৰফেশ্যনেল ট্ৰেইনিং, তো মই বহুত কমতে শিকাওঁ, আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। আৰু যদি আপোনালোকে ঘৰুৱা টিপছ বিচাৰে, সেইটো ট'টেলি ফ্ৰী। আৰু কোনোবা পাৰ্লাৰক যদি কিবা টিপছ লাগে, সেইটোও ফ্ৰী। আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। জাষ্ট মোৰ লগত টাচত থাকক। আপোনালোকৰ কিবা স্কিন আৰু হেয়াৰৰ কিবা সমস্যা থাকিলে, আশা কৰোঁ মই সেইখিনি দূৰ কৰিব পাৰিম, সেইখিনি টিপছ দিব পাৰিম। চ' থেংক ইউ গাইজ, বাই বাই, হেভ এ নাইচ ইভিনিং।